কোরআন মজিদৰ প্ৰতি আগ্ৰহী তথা বিশ্বাসী প্ৰত্যেকগৰাকী দৰ্শক তথা শ্ৰোতালৈ আমাৰ একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ তৰফৰ পৰা আমি জনাইছোঁ আমাৰ আন্তৰিক হিয়া ভৰা অভিবাদন সালামুন আলাইকুম। প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি কোরআনৰ বিষয়ভিত্তিক যি আলোচনাৰ ধাৰাবাহিকতা চলাই আহিছোঁ, উক্ত ধাৰাবাহিকতাৰ 732 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ। আমাৰ সকলোৰে বাবে পৰিচিত এটি বিষয়বস্তু আমি ইতিমধ্যে এই সন্দৰ্ভত আপোনালোকৰ মাজত চৰ্চা কৰিছোঁ, যদিও ইয়াৰ প্ৰাসংগিকতা ইমানেই বেছি, সেয়েহে আমি বিবেচনা কৰোঁ প্ৰত্যেকগৰাকী বিশ্বাসী লোকে আল্লাহৰ কিতাবৰ আধাৰত যাতে এনেধৰণৰ কথা বতৰাসমূহ সময় থাকোঁতেই চিন্তা কৰক, নিজৰ বিবেচনাৰ আওতাৰ মাজলৈ আনক। অন্যথা আল্লাহৰ কিতাবে আমাক সতৰ্ক কৰি দিছে যে আমাৰ মৃত্যুৰ পিছত যি ভয়ানক শাস্তিৰ আমি সন্মুখীন হ'ব লাগিব, সেই শাস্তিৰ কিন্তু সহায় কৰোঁতা আমাৰ কোনো নাথাকিব। ইতিমধ্যে বিগত আমাৰ 4টি খণ্ডত আমাৰ বিবাহ সম্পৰ্কীয় কোৰআনৰ কিছু তথ্য, পাৰিবাৰিক জীৱন সম্পৰ্কীয় কিছু তথ্য লৈ আপোনালোকৰ মাজত আমি আলোচনা ৰাখিছিলোঁ। এনেধৰণৰ আৰু বহুতো বিষয় আল্লাহৰ কিতাবত আমাৰ বাবে উপদেশ হিচাপে আল্লাহে দাঙি ধৰিছে, কিন্তু দুৰ্ভাগ্যজনক বিষয় আল্লাহৰ কিতাব আমি বুজি পঢ়াৰ চেষ্টা নকৰা, সমাজত ইয়াৰ বহুল প্ৰচাৰ নথকাৰ বাবেই আল্লাহৰ কিতাবৰ মূল বাৰ্তা আমি বহুতেই বুজি পাবলৈ সক্ষম হোৱা নাই। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ দ্বাৰা নাজিলকৃত এই কোৰআন মজিদৰ যি সামগ্ৰিক মূল দৰ্শন, সেই দৰ্শন প্ৰাথমিকভাৱে আমি বুজিব লাগিব। আল্লাহৰ কিতাবৰ প্ৰাথমিক প্ৰয়োজনীয়তাটো হৈছে যে ইমান, অদৃশ্যৰ ওপৰত ইমান। আল্লাহৰ কিতাবে যিমান ধৰণৰ কথা বতৰা কৈ আছে, আল্লাহ নামৰ সত্তাৰ প্ৰতি আমাৰ সুদৃঢ় বিশ্বাস থাকিব লাগিব। ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ক্ৰাইটেৰিয়া। আৰু দ্বিতীয় বিষয়টো হৈছে বিশ্বাস সহকাৰে আমি পৰকালৰ সফলতা, আল্লাহৰ পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে আমাৰ জীৱনত আমি সৎ কৰ্মৰ মাজত থাকিব লাগিব। সকলো ধৰণৰ অসৎ কথা, অসৎ চিন্তাৰ পৰা আমি আঁতৰি আহিব লাগিব। এই দুটিয়েই মূল দৰ্শন কোৰআন মজিদে আমাক দেখুৱাইছে জান্নাত লাভৰ ক্ৰাইটেৰিয়া হিচাপে। ইমান আৰু সৎকৰ্ম। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি সদায় কৈ আহিছোঁ যে কোৰআন মজিদৰ বাহিৰৰ পৰম্পৰাগতভাৱে যিসমূহ ধৰ্ম যুগে যুগে কালে কালে চলি আহি আছে, সেই ধৰ্মীয় গ্ৰন্থসমূহে প্ৰকৃততে আমাক কোৰআন মজিদৰ দৰ্শনৰ পৰা বহুত দূৰত আঁতৰাই ৰাখিছে। যিহেতু কোৰআন মজিদৰ বাহিৰৰ যিমান ধৰ্মীয় গ্ৰন্থ আছে, এই ধৰ্মীয় গ্ৰন্থসমূহে বিভিন্ন ধৰণৰ ৰিলিজিয়াছ ৰিচুৱেলছ, ধৰ্মীয় নীতি কিছু মাজত মানুহক আবদ্ধ কৰি ৰাখিছে। আৰু তেনেধৰণৰ ধৰ্মীয় ৰীতি নীতিৰ মাজত আমি আবদ্ধ হৈ থাকোঁতে আল্লাহৰ কিতাপ আমাৰ বাবে এলাগী হৈ আছে। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আমি এটি খুব কমন বিষয় আপোনালোকৰ মাজত আজি আলোচনা কৰিব বিচাৰিছোঁ। সেই বিষয়টি হৈছে হাদিছ সম্পৰ্কীয়। আমি গৰিষ্ঠ সংখ্যকে যিসকলে নিজকে মুছলিম বুলি দাবী কৰোঁ, তেনে দাবী কৰা গৰিষ্ঠ সংখ্যক লোকে হয়তো নাজানে যে আল্লাহৰ দ্বাৰা নাজিলকৃত এই কোৰআন মজিদকে আল্লাহে হাদিছ বুলি অভিহিত কৰিছে। কোরআন মজিদত আল্লাহে প্রশ্ন করেছে,
আল্লাহৰ দ্বাৰা নাজিলকৃত এই হাদিস অৰ্থাৎ এই কোৰাণৰ বাহিৰত সিহঁতে আৰু কোন হাদিসৰ ওপৰত ইমান আনে আমি পুনৰ কৈছো প্ৰিয় দৰ্শকবৃন্দ ইনশাআল্লাহ আমি তথ্যলৈ আহি আছো আল্লাহৰ যি প্ৰশ্ন যে এই কোৰাণ মজিদৰ বাহিৰত তেওঁলোকে আৰু কোন হাদিসৰ ওপৰত বিশ্বাস আনে গতিকে এই প্ৰশ্নৰ উত্তৰ আমি দিব লাগিব যেহেতু কোৰাণ মজিদৰ বাহিৰৰ হাদিসৰ প্ৰতিয়ে আমাক যুগে যুগে কালে কালে আমাক আকৰ্ষিত কৰাই আহি আছে আমি গৰিষ্ঠ সংখ্যকেই নাজানো যে আল্লাহৰ দ্বাৰা নাজিলকৃত এই কোৰাণ মজিদকে হাদিস বুলি কৈছে আমাক বুজোৱা হৈছে হাদিসৰ অৰ্থ এনে ধৰণৰ যে আমাৰ বাৰ্তাবাহক সালামুন আলা মুহাম্মদৰ যি মুখৰ কথা তেখেতৰ কৰ্ম আৰু তেখেতৰ অনুমোদনকে হাদিস বুলি আমাক কৈছে মুখৰ কথা কাউলি হাদিস বুলি আমাক বুজাইছে তেখেতৰ কৰ্মক ফেলি হাদিস বুলি কৈছে আৰু তেখেতৰ অনুমোদনক তাকৰীৰি হাদিস বুলি কৈছে গতিকে হাদিস শব্দটোৰ এক পৃথক ধৰণৰ প্ৰসংগৰ মাজলৈ আমাক লৈ গুচি গ'ল হেহে প্ৰিয় দৰ্শকবৃন্দ কোৰাণ মজিদৰ তথ্যৰ আধাৰেৰে আমি ইনশাআল্লাহ প্ৰথমতে বুজাৰ চেষ্টা কৰিব লাগিব যে এই হাদিস আল্লাহে কি প্ৰসংগত বা হাদিস শব্দই আমাক কি অৰ্থ বুজাইছে আমি পুনৰ কৈছো আল্লাহৰ দ্বাৰা নাজিলকৃত কোৰাণ মজিদক আল্লাহে আহসানুল হাদিস বুলি অভিহিত কৰিছে কোৰাণ মজিদৰ 39 নং সূৰাৰ 23 নং আয়াত যদি আমি লক্ষ্য কৰো 39 নং সূৰাৰ 23 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে আল্লাহু নাজ্জালা আহসানাল হাদিস কিতাবান 39 নং সূৰাৰ 23 নং আয়াত সূরা জুমাৰৰ 23 নং আয়াত যদি আপোনালোকে লক্ষ্য কৰে তাৰ প্ৰথমতেই আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে আল্লাহু নাজ্জালা আল্লাহে নাজিল কৰিছে আহসানাল হাদিস সৰ্বোত্তম হাদিস কিতাবান সৰ্বোত্তম হাদিসৰ এখন কিতাব নাজিল কৰিছে গতিকে আল্লাহৰ দ্বাৰা নাজিলকৃত এই আহসানুল হাদিস অৰ্থাৎ কোৰাণ মজিদ আন কোনো গ্ৰন্থৰ লগত জানো আমি তুলনা কৰিব পাৰিম আমি গৰিষ্ঠ সংখ্যকেই নাজানো হাদিস শব্দৰ অৰ্থ হৈছে কথা কোৰাণ মজিদত আল্লাহৰ কথাৰে ভৰি আছে আৰু আল্লাহৰ কথা নিশ্চিতভাৱে সৰ্বোত্তম কথা সেইভাবে ইয়াক আহসানুল হাদিস বুলি কৈছে অথচ আমি হাদিস বুলি কোৱাৰ লগে লগে মানুহৰ দ্বাৰা সংকলিত মানুহৰ দ্বাৰা লিখিত সহি বুখাৰী মুসলিম আবু দাউদ তিৰমিজি নাসাই ইবনে মাজা ইত্যাদি গ্ৰন্থসমূহক আমি গৰিষ্ঠ সংখ্যকে হাদিস বুলি ভাবো কিয়নো আমাক তেনে ধৰণে ভবাইছে তেনে ধৰণে বুজাইছে আল্লাহৰ দাবী যে আল্লাহে নাজিল কৰিছে সৰ্বোত্তম হাদিসৰ এখন কিতাব ইয়াৰ বাহিৰৰ যিমানসমূহ আল্লাহৰ দ্বাৰা নাজিলকৃত নহয় তেনে ধৰণৰ কথা তেনে ধৰণৰ হাদিসক আল্লাহ সুবহানাহু ওয়া তাআলা লাহওয়াল হাদিস অৰ্থাৎ অসাৰ কথা বুলি কৈ আছে আপোনালোকক লৈ যাব বিচাৰিছো 31 নং সূৰাৰ 6 নং আয়াতটিৰ মাজলৈ সূৰা লুকমানৰ
আমি যদি 6 নং আয়াতটি চাওঁ তাত আল্লাহ সুবহানাহু তাআলাই কৈছে আমি ইতিমধ্যে আপোনালোকক দেখুৱালো 39 নং সূৰাৰ 23 নং আয়াতত আল্লাহৰ দাবী আল্লাহে কৈছে যে আল্লাহে নাজিল কৰিছে সৰ্বোত্তম হাদিছৰ এখন কিতাপ ইয়াৰ বাহিৰৰ যিসমূহ আছে সেই সকলৰ তেনে গ্ৰন্থসমূহৰ বিষয়ে আল্লাহ সুবহানাহু তাআলা 31 নং সূৰাৰ 6 নং আয়াতত কৈছে ওয়া মিনান নাস আৰু মানুহৰ মাজৰ পৰা মান ইয়াস্তাৰি যিয়ে ক্ৰয় কৰি লয় শাব্দিক দিশৰ পৰা অৰ্থাৎ যিয়ে প্ৰিফাৰেন্স দিয়ে যিয়ে গ্ৰহণ কৰে লাহুৱা অসাৰ মিনিংলেছ আল্লাহৰ দ্বাৰা যিটো নাজিলকৃত নাই হোৱা তাক আল্লাহে লাহুৱা বুলি কৈছে লাহুৱা শব্দৰ অৰ্থ হৈছে বেছলেছ অসাৰ লাহুৱা আল হাদিছ অসাৰ কথা মানুহৰ মাজৰ পৰা যিসকলে গ্ৰহণ কৰি লৈছে অসাৰ কথা অৰ্থাৎ কুৰাণ মজিদৰ বাহিৰৰ কথা বতৰাসমূহক আল্লাহে লাহুৱাল হাদিছ বুলি কৈছে অসাৰ ইউজলেছ মিনিংলেছ অদৰকাৰী কথা বুলি কৈছে কিহৰ কাৰণে গ্ৰহণ কৰিছে লি ইউদিল্লা যাতে ভ্ৰষ্ট কৰি দিব পাৰে আঁতৰাই দিব পাৰে আন সাবিলিল্লাহি আল্লাহৰ পথৰ পৰা আল্লাহৰ পথ কি আল কুৰান আল্লাহৰ পথ হৈছে আহসানুল হাদিছ সৰ্বোত্তম কথাৰ যি পথ তাকে আল্লাহে সাবিলিল্লাহ বুলি কৈছে আল্লাহৰ পথ মানুহে এনে ধৰণৰ কুৰাণৰ বাহিৰৰ অখাৰ হাদিছসমূহক গ্ৰহণ কৰাৰ কাৰণ আল্লাহে উল্লেখ কৰিছে লি ইউদিল্লা আন সাবিলিল্লাহি আল্লাহৰ পথৰ পৰা আঁতৰাই দিবৰ কাৰণে বিগাইৰি ইলমিন কোনো জ্ঞানবিহীন ভাৱে লগে লগে কেতিয়া আয়াতত কৈছে ওয়া ইয়াত্তাখিজাহা আৰু সেই লোকসকলে আমি মন কৰিব লাগিব আল্লাহে কাক কৈ আছে কথা বতৰাসমূহ মানুহৰ মাজৰ পৰা যিসকলে অসাৰ হাদিছ গ্ৰহণ কৰে অলাগতিয়াল বেছলেছ কথা যিসকলে গ্ৰহণ কৰে আল্লাহৰ পথৰ পৰা আঁতৰাই দিবৰ বাবে ওয়া ইয়াত্তাখিজাহা আৰু সিহঁতে ইয়াক গ্ৰহণ কৰে হুজুৱান এক হুজুৱান বুলি কোৱাৰ লগে লগে এক উপলঙা আল্লাহৰ দ্বাৰা নাজিলকৃত কুৰাণ মজিদক প্ৰকৃততে উপলঙা কৰি থকা হৈছে আমি কিছু চিন্তা কৰিব লাগিব এই হুজুৱান যিসকলে অসাৰ হাদিছ গ্ৰহণ কৰে লাহুৱা আল হাদিছ যিসকলে গ্ৰহণ কৰে তেওঁলোকৰ উদ্দেশ্য হৈছে আল্লাহৰ কিতাবক উপলঙা কৰা কেনেকৈ আল্লাহৰ কিতাবক আমি উপলঙা কৰি আছো আল্লাহে পথ দেখুৱা জীৱিত মানুহৰ বাবে পথ দেখুৱা কিতাবক আমি মৃত মানুহৰ নাজাতৰ বাবে তাক আমি খতম কৰিছো ই জানো আল্লাহৰ কিতাবৰ উপলঙা নহয় আল্লাহে পথ দেখুৱা এই আহসানুল হাদিছক আমি একো বুজি নোপোৱাকৈ সাবাবৰ আশাত আমি ইয়াক খতমৰ ওপৰত খতম দি আছো ই জানো আল্লাহৰ কিতাবৰ উপলঙা কৰা হোৱা নাই আমি সদায় কৈ আহিছো আল্লাহৰ কিতাব সাবাব অৰ্জন কৰিবৰ বাবে আল্লাহে প্ৰেৰণ কৰা নাই পথ দেখুৱাবৰ বাবে কৰিছে এই বাস্তৱ কথা বতৰাবোৰ প্ৰিয় দৰ্শকবৃন্দ কিয় আমি চিন্তা কৰা নাই কোনে আমাক বাধা দিছে আন কোনো নহয় ইবলিস 24/7 ইবলিস লাগি আছে আমাৰ নফসটোক কেনেকৈ আল্লাহৰ পথৰ পৰা আঁতৰাই দিব পাৰে আৰু ইবলিস গৰিষ্ঠ সংখ্যক মানুহৰ ক্ষেত্ৰত সাকসেস হৈছে যেনে ধৰণে কুৰাণত ইবলিসৰ দাবী আছিল আমাক কথা বতৰাসমূহ স্পষ্ট কোৱাৰ বাবে কোনোবাই যদি বেয়া পায় আমাৰ কোনো কবলগীয়া তাত নাথাকে আমি কেৱল আল্লাহৰ কিতাবৰ বাৰ্তাৰ এক সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য লৈহে আমি এই কথা বতৰাবোৰ আপোনালোকৰ মাজত আনিছো কোনে কি বিশ্বাস কৰি আছে আল্লাহে ফ্ৰী উইল দিছে
কাৰণ আল্লাহৰ ওচৰত সকলো আহিব লাগিব। এজন বিশ্বাসী আল্লাহৰ, যিসকলে আল্লাহৰ কথা বতৰাৰ ওপৰত বিশ্বাসী, পৰকালৰ ওপৰত বিশ্বাসী, তেনে প্ৰত্যেকগৰাকী বিশ্বাসী লোকৰ ওপৰত আল্লাহৰ দায়িত্ব আল্লাহৰ কথা বতৰা প্ৰচাৰ কৰা। সেই দায়িত্ব আমি পালন কৰাৰ উদ্দেশ্যই আগত ৰাখি প্ৰকৃততে আল্লাহৰ কিতাপ আপোনালোকৰ মাজত লৈ অনাৰ চেষ্টা কৰি আহিছোঁ। আপোনালোকে কোনোবাই গ্ৰহণ কৰিছে নকৰিছে তাৰ বাবে তিল মানুহ আমি কেতিয়াও দায়বদ্ধ নহয়, আমি চিন্তান্বিতও নহয়। প্ৰিয় দৰ্শকবৃন্দ, সময় খুব খন্তেকীয়া। আমি আশা ৰাখিম, আবেগৰ বশৱৰ্তী হৈ লাভ নাই। আমি আহসানুল হাদিস, হাদিস আমি বুজিব লাগে। আল্লাহৰ কথা, আহসানুল হাদিস, সৰ্বোত্তম কথা একমাত্ৰ আল্লাহৰ। কিন্তু আমি ইয়াৰ বাহিৰত গৈ যিসমূহ পৰম্পৰাৰ হাদিছৰ ওপৰত আমি বিশ্বাস কৰি আহি আছো, সেই হাদিছসমূহ কিন্তু আল্লাহৰ কথা নহয়। তেনেধৰণৰ কথা বতৰাক আল্লাহে, তেনেধৰণৰ হাদিছক আল্লাহে অসাৰ হাদিছ, লাহৱাল হাদিছ বুলি কৈছে। আৰু যিয়ে লাহৱাল হাদিছৰ লগত থাকিব, প্ৰত্যেকে নিজে নিজক সুধি চাওক, তেওঁ আল্লাহৰ এই ফি সাবিলিল্লাহৰ পৰা আঁতৰি আছে নে নাই। দুখন নাৱত কেতিয়াও এজন মানুহ যাব নোৱাৰে। কোৰআন মুখেৰে বিশ্বাস কৰো বুলি ক'লে নহব, এককভাৱে কোৰআন বিশ্বাস কৰিব লাগিব। আল্লাহৰ একত্ববাদক আমি সন্মান জনাব লাগিব। মুখেৰে আমি কোৰআনো মানো, হাদিছো মানো, এনেধৰণৰ কথা বতৰাবোৰ আল্লাহৰ ওচৰত প্ৰত্যেকেই ভুগিব লাগিব। প্ৰিয় দৰ্শকবৃন্দ, কোৰআন মজিদৰ আয়াতৰ তথ্যত আমি কৈ আছো। যি কি নহওক, কৈছে কোনো জ্ঞান নোহোৱাকে সিহঁতে প্ৰকৃততে বিগাইৰি ইলমিন ওয়া ইয়াত্তাখিজাহা হুজুৱান, এনেধৰণৰ লোকসকল যিসকলে লাহৱাল হাদিছৰ অনুসাৰী, লাহৱাল হাদিছৰ গ্ৰহণকাৰী, আহসানুল হাদিছৰ পৰা যিসকল আঁতৰি আছে, আল্লাহে কৈছে উলাইকা, এই লোকসকল লাহুম, সিহঁতৰ বাবে আছে আযাবুন মুহিন, খুব যন্ত্ৰণাদায়ক শাস্তি আছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আল্লাহে আৰু কিমান স্পষ্টকে কথা কব। আমি আহ্বান জনাইছো, প্ৰাথমিকভাৱে আল্লাহৰ কিতাপ বুজাৰ চেষ্টা কৰো আহক বিশ্বাস সহকাৰে। যিয়ে আগুৱাই আহিব ইনশাআল্লাহ তেৱেই ইয়াৰ পথ দেখিবলৈ পাব। গতিকে কোৰআন মজিদত আল্লাহে দুই প্ৰকাৰৰ হাদিছ উল্লেখ কৰিছে। এক প্ৰকাৰ হৈছে আহসানুল হাদিছ, যাক আল্লাহে নাজিল কৰাৰ কথা কৈছে। ইয়াৰ বাহিৰৰ অসাৰ হাদিছ, লাহৱাল হাদিছ, আৰু লাহৱাল হাদিছৰ অনুসাৰীসকল প্ৰকৃততে আল্লাহৰ পথৰ পৰা আঁতৰি যোৱা লোক। আল্লাহে সাৱধান কৰি দিছে, সিহঁতৰ বাবে আছে আযাবুন মুহিন, খুব লাঞ্ছনাদায়ক শাস্তি। গতিকে আল্লাহৰ কিতাপৰ আন এটি তথ্যৰ মাজলৈ আমি আপোনালোকক লৈ যাব বিচাৰিছো। এনেধৰণৰ হাদিছ সম্পৰ্কত আল্লাহে 45 নং সূৰাৰ 6 নং আয়াতটিৰ মাজলৈ আমি আপোনালোকক আমন্ত্ৰণ জনাইছো। 45 নং সূৰা আল জাছিয়া, আল জাছিয়াৰ 6 নম্বৰ আয়াত আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম। যেহেতু ইয়াৰ আগৰ 1, 2, 3, 4, 5 খুব চুটি চুটি আয়াত আছে, গতিকে 6 নং আয়াতৰ মূল তথ্য আমি বুজিবলৈ আমি 1 নং আয়াতৰ পৰা গ'লে ইনশাআল্লাহ আৰু কিছু সুবিধা হ'ব। গতিকে 45 নং সূৰাৰ 1 নং আয়াতৰ আল্লাহে কৈছে হামিম। 2 নং আয়াতত কৈছে তানজিলুল কিতাব, এখন কিতাব নাজিলকৃত, মিনাল্লাহি, আল্লাহৰ তৰফৰ পৰা নাজিলকৃত এখন কিতাব, মিনাল্লাহি আল আজিজিল হাকিম, আল্লাহৰ নিজস্ব পৰিচয় আল্লাহে দাঙি ধৰিছে 2 নং আয়াতত, যে তানজিলুল কিতাব, অৱতৰণ এখন কিতাবৰ, মিনাল্লাহি, আল্লাহৰ তৰফৰ পৰা, যি আল্লাহ আল আজিজ, মহাপৰাক্ৰমী, আল হাকিম, সকলো জ্ঞানৰ অধিকাৰী।
তাৰপিছত আয়াতত কৈছে ইন্না ফিছাম, আমি আশা কৰিম প্ৰিয় দৰ্শকবৃন্দ, আমি 1 নং আয়াতৰ পৰা অনাৰ উদ্দেশ্য হৈছে যে 6 নং আয়াতৰ আগৰ আয়াতসমূহে আমাক কি প্ৰসংগ কৈ আছে, আমি হাদিছৰ কিছু বাস্তৱ অৰ্থ বুজিবৰ বাবে আমি 2, 3, 4, 5 আমি লক্ষ্য কৰি যাব লাগিব। 2 নং আয়াতত আল্লাহে ক'লে যে নাজিল কৰা হৈছে এখন কিতাপ আল্লাহৰ তৰফৰ পৰা, যি আল্লাহ মহাপৰাক্ৰমী মহাজ্ঞানী। তাৰপিছত কৈছে ইন্না ফিছ সামাৱাতি ওয়াল আৰদি, নিশ্চিতভাৱে ফি আছ-সামাৱাতি, এই আকাশ মণ্ডলৰ মাজত, ওয়া আল আৰদি, আৰু এই পৃথিৱীৰ মাজত, লা আয়াতিন, ইয়াত বহুত নিদৰ্শন আছে। কাৰ বাবে? লিল মুমিনিন, যিসকলে বিশ্বাস কৰে, তেনে লোকৰ বাবে আল্লাহে কৈছে যে আকাশ মণ্ডল আৰু এই পৃথিৱীৰ মাজত বহুতো নিদৰ্শন আছে বিশ্বাসী লোকসকলৰ বাবে। তাৰপিছত কৈছে ৱাফি খালকিকুম, আৰু ৱাফি, আল্লাহে নিদৰ্শন দেখুৱাই আছে। চাওক, নিদৰ্শন অৰ্থাৎ আয়াত। আল্লাহে কৈছে আকাশ মণ্ডল আৰু পৃথিৱীৰ মাজত বিশ্বাসী লোকসকলৰ বাবে বহুতো নিদৰ্শন আছে। ৱা, আৰু ফি খালকিকুম, আৰু তোমালোকৰ সৃষ্টিৰ মাজত, ৱামা ইয়াবুছু মিন দাব্বাতিন, আৰু যিমান পৰিভ্ৰমণৰ প্ৰাণী আছে সেই প্ৰাণীসকলৰ মাজত, তোমালোকৰ সৃষ্টিৰ মাজত আৰু পৰিভ্ৰমণ কৰা পৃথিৱীৰ সকলো প্ৰাণীৰ মাজত আছে আয়াতুন, নিদৰ্শন আছে। লিকাউমি ইয়াকিনুন, সেইসকল কৌমৰ বাবে, জাতিৰ বাবে যিসকলৰ বিশ্বাস নিশ্চিত। তাৰপিছত কৈছে ৱাখতিলাফিল লাইলি ওয়ান নাহাৰ, ইখতিলাফ, আল্লাহে ৰাতি আৰু দিনৰ মাজত ইখতিলাফ ৰাখিছে, অৰ্থাৎ ভিন্ন প্ৰকাৰৰ। ৱা ইখতিলাফিল লাইলি ওয়ান নাহাৰ, এই ৰাতি আৰু দিনৰ মাজত যি ইখতিলাফ আছে তাৰ মাজত আয়াত আছে। কিন্তু প্ৰথমতে ক'লে যে আকাশ মণ্ডল আৰু পৃথিৱীৰ মাজত বহুতো আয়াত আছে, অৰ্থাৎ আল্লাহৰ নিদৰ্শন আছে তোমালোকৰ সৃষ্টিৰ মাজত আৰু ভূপৃষ্ঠত বিচৰণ কৰা সকলো ধৰণৰ প্ৰাণীৰ মাজত বহুতো নিদৰ্শন আছে। তাৰপিছত কৈছে ৱাখতিলাফিল লাইলি ওয়ান নাহাৰ, আৰু এই ৰাতি আৰু দিনৰ যি বিৱৰ্তন চলি থাকে তাৰ মাজতো নিদৰ্শন আছে। ৱামা আনজালাল্লাহু মিনাস সামাই মিন ৰিজকিন, আৰু আল্লাহ নিদৰ্শন দেখুৱাই আছে। মন কৰিব, নিদৰ্শন অৰ্থাৎ আয়াত। ৱামা আনজালাল্লাহু, আৰু আল্লাহে যি নাজিল কৰে, মিনাস সামাই, আকাশৰ পৰা, মিন ৰিজকিন, আকাশৰ পৰা জীৱিকা যি নাজিল কৰে, ফা আহিয়া বিহি আল আৰদা, আৰু ফা আহিয়া, তাৰপিছত জীৱিত কৰে, বিহি, ইয়াৰ দ্বাৰা, অৰ্থাৎ আকাশৰ পৰা যি ৰিজক অৰ্থাৎ পানী। পানী এনে এটি বিষয়, সকলোৰে উৎস হৈ গ'ল পানী। মন কৰিব, তাত আল্লাহৰ নিদৰ্শন আছে, আয়াত আছে। গতিকে কৈছে আল্লাহৰ আয়াতসমূহ দেখুৱাই আছে। নিদৰ্শনসমূহ দেখুৱাবলৈ যাওঁতে কৈছে ৰাতি আৰু দিনৰ বিৱৰ্তনৰ মাজত, আৰু আল্লাহে আকাশৰ পৰা যি নাজিল কৰে জীৱিকা অৰ্থাৎ পানী, ফা আহিয়া বিহি, আৰু ইয়াক জীৱিত কৰে ইয়াৰ দ্বাৰা, অৰ্থাৎ এই পানীৰ দ্বাৰা, আল আৰদা, এই পৃথিৱীখন, বাদা মাউতিহা, এই পৃথিৱীখন মৰি যোৱাৰ পাছত, অৰ্থাৎ খৰাং দিনত যেতিয়া পথাৰসমূহ যেতিয়া চিনাল ফটা দিয়ে, গছ গছনি যেতিয়া শুকাই যায়, তাৰপিছত যেতিয়া পানী আহে, সেই পানীয়ে কি কৰে, মৃত পৃথিৱীখনক জীৱিত কৰে। ৱা তাছৰিফিৰ ৰিয়াহি, আৰু তেখেতে যি বতাহৰ বিচৰণ কৰি দিয়ে এঠাইৰ পৰা আন ঠাইলৈ, আয়াতুন, এইবোৰেই হৈছে আল্লাহৰ নিদৰ্শন, আল্লাহৰ আয়াত।
আল্লাহ যেহেতু অদৃশ্য সত্তা গতিকে আল্লাহে মানুহক চকু মেলি মেলি আল্লাহৰ নিদৰ্শন দেখুৱাই আছে, আল্লাহৰ আয়াত দেখুৱাই আছে। ইতিমধ্যে উল্লেখ কৰা গোটেইবোৰ বিষয় আল্লাহৰ আয়াত, আল্লাহৰ নিদৰ্শন হয়। গতিকে কেইবাটাও বিষয় আল্লাহ সুবহানাহু ওয়া তাআলাই উল্লেখ কৰিলে আৰু কৈছে আয়াতুন, এইবোৰ হৈছে নিদৰ্শন লিকাউমি ইয়াকিলুন, যিসকলে চিন্তা চৰ্চা আকল খটাই যিসকলে, তেওঁলোকৰ বাবে এই বিষয়বস্তুসমূহৰ মাজত আছে আল্লাহৰ নিদৰ্শন। তাৰ পাছত 6 নং আয়াতটি মন কৰিব। 5 নং আয়াতত আল্লাহে বিভিন্ন ধৰণৰ কথা ক'লে, আল্লাহৰ পৰিচয় এষ্টাব্লিছ কৰিবৰ বাবে বিভিন্ন ধৰণৰ আল্লাহৰ নিদৰ্শন দাঙি ধৰি কৈছে তিলকা আয়াতুল্লাহি, এইবোৰ আল্লাহৰ নিদৰ্শন। নাতলুহা, আল্লাহে কৈছে আমি এই নিদৰ্শনসমূহক পাঠ কৰি দিছো আলাইকা, তোমাৰ প্ৰতি। প্ৰত্যেকগৰাকী পাঠকক কৈ আছে, মন কৰিব। আমাৰ দৃষ্টিভংগী কিছু পৃথক দিশলৈ লৈ যোৱা হৈছে। আল্লাহৰ কুৰাণ মজিদ যেহেতু সমগ্ৰ মানৱ জাতিৰ বাবে প্ৰেৰণ কৰিছে, গতিকে এভৰি ইণ্ডিভিজুৱেলক আল্লাহে কৈ আছে এই কথা বতৰা। কিন্তু আমাক বুজোৱা হৈছে কেৱল বাৰ্তাবাহক সালামুন আলা মুহাম্মদৰ ওপৰত নাজিল হৈছে, তেখেতকেই কৈছে। তেতিয়াহ'লে কুৰাণৰ প্ৰতি আমি কিয় দায়বদ্ধ হ'ম? আমাৰ কাৰণে কুৰাণ নহয় যদি আমাক নাই কোৱা। এই কথা বতৰাবোৰে আমি আশা কৰিম বিশ্লেষাত্মকভাৱে যাতে প্ৰত্যেকেই চিন্তা কৰে। গতিকে 6 নং আয়াতত ইতিমধ্যে 5 নং আয়াতলৈকে আল্লাহে যিসমূহ আল্লাহৰ আয়াত নিদৰ্শন দাঙি ধৰি ক'লে তিলকা আয়াতুল্লাহি, এইবোৰ আল্লাহৰ নিদৰ্শন। নাতলুহা আলাইকা, আমি পাঠ কৰি দিছো তোমাৰ প্ৰতি, মোৰ প্ৰতি, আপোনাৰ প্ৰতি। আপুনি যদি পঢ়ি আছে আপোনাক কৈ আছে, মোক কৈ আছে। মই সেকেন্ড পাৰ্সন, বক্তা যেহেতু আল্লাহ, আল্লাহ ফাৰ্ষ্ট পাৰ্সনে সেকেন্ড পাৰ্সনক কৈ আছে এই কথা বতৰাবোৰ। নাতলুহা আলাইকা বিল হক, ইয়াক আমি পাঠ কৰি দিছো তোমাৰ প্ৰতি বিল হক, একেবাৰে ধ্ৰুৱ সত্য, হক সত্য কথাৰ সহকাৰে মই তোমাক পাঠ কৰি দিছো। আল্লাহ বক্তা, আল্লাহ প্ৰথম পক্ষ বিশ্বাসী পাঠকক কৈ আছে কথাকেইটা মন কৰিব। বিশ্বাস সহকাৰে যদি আপুনি পঢ়িছে আপোনাক কৈছে, মই পঢ়িছো যদি মোক কৈ আছে এইখিনি কথা, যিহেতু কুৰাণ মজিদ সমগ্ৰ মানৱ জাতিৰ বাবে আল্লাহে প্ৰেৰণ কৰিছে। এই কথাখিনি কোৱাৰ পিছত আল্লাহে এটি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে কেতিয়া আয়াততে, ফা, আল্লাহে কৈছে তিলকা আয়াতুল্লাহি নাতলুহা আলাইকা বিল হক, এইবোৰ আল্লাহৰ আয়াত আমি পাঠ কৰি দিছো তোমাৰ প্ৰতি সত্য সহকাৰে। ফা, গতিকে বি আইয়ি হাদিসিন, গতিকে কোন হাদিস, বাদাল্লাহি, আল্লাহৰ বাদে, ওয়া আয়াতিহি, আৰু তেওঁৰ নিদৰ্শনসমূহৰ বাহিৰে, ইউমিনুন, তোমালোকে বিশ্বাস আনা। মন কৰিব প্ৰশ্নটো, খুব সাংঘাতিক প্ৰশ্ন কুৰাণ মজিদত সোমাই আছে। আল্লাহে যেহেতু আল্লাহৰ দ্বাৰা নাজিলকৃত কুৰাণ মজিদক আল্লাহে আহসানুল হাদিস বুলি কৈছে, এই আহসানুল হাদিসকেই আমি হাদিস হিচাপত ল'ব লাগিব। ইয়ে হাদিস আল্লাহৰ ভাষাত, ইয়াৰ বাহিৰৰ হাদিসক আল্লাহে লাহুৱাল হাদিস, অসাৰ কথা বতৰা, অসাৰ হাদিস বুলি অভিহিত কৰি দিয়াৰ পিছত আৰু আমাৰ কোনো স্কোপ নাথাকে তাৰ প্ৰতি আকৰ্ষিত হ'বৰ বাবে। আল্লাহৰ প্ৰশ্ন যে এইবোৰ আল্লাহৰ আয়াত, আল্লাহে কৈছে আমি তোমাৰ প্ৰতি পাঠ কৰি দিছো সত্য সহকাৰে, গতিকে ইয়াৰ পাছত আৰু কোন হাদিস, ফাবি আইয়ি হাদিসিন বাদাল্লাহি, আল্লাহৰ পাছত, ওয়া আয়াতিহি, আৰু তেওঁৰ নিদৰ্শনসমূহৰ বাহিৰে, ইউমিনুন, তোমালোকে বিশ্বাস কৰা। আপোনাক সুধিছে, মোক সুধিছে, আমাক কৈ আছে, প্ৰশ্ন কৰিছে, আল্লাহৰ এই আয়াতৰ বাহিৰত তোমালোকে আৰু কোন হাদিসক বিশ্বাস কৰা? ইয়াতকে আৰু কেনেধৰণে কথা আল্লাহে আমাক ক'ব? এনেধৰণৰ এই প্ৰশ্ন আল্লাহৰ আপুনি ৭৭ নং সূৰাৰ আপুনি ৫০ নং আয়াত, সময়ৰ বাবে আমি পাঠ কৰি দিব পৰা নাই, একেটি প্ৰশ্ন, ফাবি আইয়ি হাদিসিন বাদাল্লাহি ওয়া আয়াতি ইউমিনুন। এই গুৰুত্বপূৰ্ণ প্ৰশ্নটো আল্লাহে বাৰম্বাৰ কুৰাণ মজিদত আমাক সুধি আছে। ৪৫ নং সূৰাৰ ৬ নং আয়াত, ৭৭ নং সূৰাৰ ৫০ নং আয়াত, ৭ নং সূৰাৰ ১৮৫ নং আয়াত,
এনে ধৰণৰ আয়াতসমূহৰ আল্লাহে আমাক প্ৰশ্ন কৰি আছে যে আল্লাহৰ এই আহসানুল হাদিস এই হক কথা বতৰাৰ বাহিৰে আৰু কি তোমালোকে হাদিসৰ ওপৰত বিশ্বাস আনা। গতিকে আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ মূল কিতাপৰ দৰ্শন হৈছে আমি তিল পৰিমাণৰ আমি কোরআন মজিদৰ বাহিৰত ওলাই যাব নোৱাৰিম। আল্লাহৰ স্পষ্ট আদেশ আছে, আমি সদায় পাঠ কৰি আহি আছো, আমি 7 নং সূরা 3 নং আয়াত আল্লাহৰ আদেশ আছে। সূরা আরাফৰ 3 নং আয়াতত আল্লাহে কৈছে যে ইত্তাবিউ, আল্লাহে আমাক আদেশ কৰিছে যে ইত্তেবা কৰা, তোমালোকে ফলো কৰা মা উনজিলা ইলাইকুম, যি তোমালোকৰ প্ৰতি নাজিল কৰা গৈছে মিৰ ৰাব্বিকুম, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা। ইয়াত কোনো সালামুন আলা মুহাম্মদ একবচন হিচাপে অন্তৰ্ভুক্ত হৈ থকা নাই, ইয়াত কুম কুম বুলি কৈ আছে, তোমালোক তোমালোক। মা উনজিলা ইলাইকুম, যি তোমালোকৰ প্ৰতি নাজিল কৰা গৈছে মিৰ ৰাব্বিকুম, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা। লগে লগে আল্লাহে স্পষ্ট কৰিছে ওয়ালা তাত্তাবিউ মিন দুনিহি, আৰু তোমালোকে ইত্তেবা নকৰিবা, ফলো নকৰিবা, মানি নচলিবা মিন দুনিহি, ইয়াৰ উপৰিও, অৰ্থাৎ এই কোরআনৰ বাহিৰত তোমালোকে একোৱেই ফলো নকৰিবা। আউলিয়া, কোনো আউলিয়াৰ কথা বতৰা, আউলিয়া বুলি ক'লেও আমি বুজি পাব লাগিব আউলিয়া বহু বচনত আছে, ওলি হৈছে সিঙ্গুলার, আউলিয়া হৈছে প্লুৰেল। গতিকে আমি বিভিন্ন আউলিয়াৰ কথা বতৰাই প্ৰকৃততে আমি তেওঁলোকৰ দ্বাৰা সংগৃহীত সংকলিত আমি ধৰ্মীয় গ্ৰন্থকে ফলো কৰি আছো, যিটো আল্লাহে স্পষ্ট মানা কৰিছে। লগে লগে কৈছে যে কালিলাম মা তাজাক্কাৰুন, খুব কম সংখ্যক মানুহে তোমালোকে এই কথা বতৰাবোৰ যে কৈছে ইয়াক তোমালোকে মনত ৰাখা, গুৰুত্বই নিদিয়া তোমালোকে। গতিকে যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, মূল দৰ্শন হৈছে হাদিস হৈছে আল্লাহৰ কিতাপ। ইয়াক আল্লাহে আহসানুল হাদিস বুলি কৈছে, ইয়াৰ বাহিৰৰ হাদিসক লাহৱাল হাদিস বুলি কৈছে। আল্লাহে ইত্তেবা কৰিবলৈ মানা কৰিছে, কোরআনৰ আয়াত দাঙি ধৰিলো, বাকি বিবেচনা আপোনালোকৰ প্ৰিয় দৰ্শকবৃন্দ। লা ইকৰাহা ফিদ্দিন, দিনত কোনো জবৰদস্তিৰ কথা নাই। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, সময় থাকোতেই এনে ধৰণৰ কথা বতৰাসমূহ চিন্তা চৰ্চাৰ আওতালৈ আনক। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতিস শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুরুন। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.